আদৰ্শক এই শক্তি এতিয়া সৰ্বত্ৰ বিয়পি গৈছে। সকলোৰে মাজত জুবিন গাৰ্গ একোজন পুনৰ প্ৰাণ পাই উঠিছে। প্ৰতিজন মানুহে একোজন জুবিন গাৰ্গ হৈ আহিছে আৰু আমিও সেয়া মাধ্যম হৈছোঁ। গতিকে জুবিনৰ শক্তিৰে আমি কৰি আছোঁ। মই নকওঁ সেইটো আমি কৰিছোঁ অকল। জুবিন এতিয়াও আছে। জুবিন আছে কাৰণে আমি সকলোৱে তেওঁ হৈ পেলাই ওলাই আহিছোঁ। মাধ্যম সলনি হৈছে, মাত্ৰ শক্তিৰ ৰূপান্তৰ হৈছে, সেই কথাটোৱে ক'ব পাৰোঁ। আৰু জুবিন এনেদৰে থাকিবই সদায়। আৰু অকল জুবিন গাৰ্গ বুলিয়ে নহয়, আজি শ্ৰদ্ধাৰ ভূপেন হাজৰিকা, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা, সকলোৰে প্ৰাণত যেন থিতাপি লৈছে। সকলোৱে তেওঁলোকৰ আদৰ্শ লৈ ওলাই আহিছে। মানুহ মানুহৰ বাবে থিয় হৈছে, সেইটো আটাইতকৈ ডাঙৰ শক্তি আমাৰ কাৰণে। এই বিপৰ্যয়ৰ সময়ত, এনেকুৱা বিপদসংকুল সময়ত মই আহোঁতে গোটেই ৰাস্তাত দেখিছোঁ যে শূন্যৰ পৰা নহয়, মানুহ একেবাৰে এটা বিয়োগাত্মক অৱস্থালৈ গুচি গৈছে, মাইনাছলৈ গুচি গৈছে। তাৰ পৰা কেনেকৈ জীৱনবোৰে মূৰ দাঙি উঠিব, সেই কথাটোৱে মানে আমাৰ মনত একদম শংকা বিভীষিকাৰ সৃষ্টি কৰা সময়। এনেকুৱা গোটেই পথাৰবোৰ বিল হৈ গ'ল, চাহ খেতি খিৰিকীলৈকে গোটেইবোৰ দুৱাৰ খিৰিকী পচি গৈছে। মানুহৰ ঘৰবোৰ, বহুত ঘৰলৈকে মানুহ ঘূৰিয়ে আহিব পৰা নাই। কিছুমান আহিছে যদিও একেবাৰে বেয়া অৱস্থা, দুৰৱস্থা। এইখিনি সময়ৰ পৰা মানুহে কেনেকৈ জীৱনবোৰ পুনৰ আৰম্ভ কৰিব? কিন্তু এইখিনি সময়তে আমি সকলো যে মানুহ হৈ মানুহৰ কাষত থিয় হৈছোঁ, সেইটো এটা শক্তি, এটা আশাৰ কথা বুলি ক'ব পাৰি। যে বিপদসংকুল সময়ত আমি প্ৰত্যেকেই একোজন মানুহ হৈ অসমীয়াৰ কাষত থিয় হৈছে। এনেদৰে আমি চাগে এনেকুৱা বেয়া সময়বোৰ কিবা এটা কৰি হ'লেও পাৰ কৰিব চাগে পাৰিম। কিন্তু এইখিনি সময়তে আমি উপলব্ধিও কৰা উচিত, উন্নয়ন আমাক লাগিব, উন্নতি হ'ব লাগিব। কিন্তু প্ৰকৃতিক প্ৰহাৰ কৰি নহয়। প্ৰকৃতিক যিমান আমি সংহাৰ আমি প্ৰহাৰ কৰিম, প্ৰকৃতিয়ে সংহাৰ ৰূপ আমাক দেখুৱাই যাব। আৰু এইবোৰ উদাহৰণ একোটা। কিন্তু ইয়াৰ পৰা আমি শিকিবৰ হ'ল এতিয়া। এইখিনি যদি আমি উপলব্ধি নকৰোঁ, এইখিনিতে যদি আমি এইখিনি বন্ধ নকৰোঁ, আমি প্ৰকৃতিক নিজৰ মাতৃ হিচাপে পূজা কৰি আমি তেওঁক ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ওপৰত আৰু সংহাৰ ৰূপ আৰু বেছি হৈ আহিব। তেখেতৰ মতে কথাখিনি কৈছে, ৰাইজে যিটো উপলব্ধি কৰিছে তেওঁলোকে সেইমতে কৰিছে। সকলোৱে কিবা এটা কৰিবলৈ ইচ্ছা কৰিছে, সকলোৱে এটা আৱেগত, এটা অনুভৱ কৰিছে। গতিকে তেখেতে হয়তো ভাবিছে সেই কথাটো কৰাটো সমীচীন নহয় বুলি। তেখেতে সেই কথাষাৰ কৈছে, সেইটোত মোৰ মন্তব্য দিবলগীয়া একো কথা নাই। তেখেতে নিজৰ মতে ৰাজ্যখন কেনেকৈ চলাব লাগে, সেইমতে মুখ্যমন্ত্ৰী হিচাপে আমিও কৰিছিলোঁ সেই কথাটো। এতিয়া কি বুলি কওঁ, আমি কিবা এটা কৰিব বিচাৰিছোঁ। আৰু বহুত ৰাইজে এতিয়া কোনোবাই 10 টকা এটাও দিছে, 20 টকা এটাও দিছে। তেওঁলোকে আহি পেলাই 10 টকাটোতো ইয়াত দিব নোৱাৰে, এটা মাধ্যম বিচাৰে সকলোৱে। তেওঁৰ যিমানখিনি সামৰ্থ্য আছে সেইখিনি সকলোৱে কৰিব বিচাৰে। বহু অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, তেওঁলোকে আমাৰ হাতত 40,000, 50,000, 1,90,000 তেনেকৈ সেইখিনিও দিছে যে আমি যদি গুচি যাওঁ 10-15 যদি 5-6জনো যাওঁ, তেতিয়াহ'লে এটা খৰচ হ'ব। বাকী গোটেই টকাখিনি আপোনালোকৰ হাতত দিওঁ, সমুদায় ধন আপোনালোকে কিবা এটা ভাল কামত লগাব। আৰু সেইখিনি বিশ্বাস আমি কোনেও কাকো জোৰ কৰা নাই। সকলোৱে চেষ্টা কৰিছে কিবা এটা কৰিবলৈ, মানুহ হৈ মানুহৰ কাষত থিয় হ'বলৈ। সেইটোৱে আৰু সকলোৱে চেষ্টা কৰিছে আদৰ্শৰে ইজনে সিজনক সহায় কৰা প্ৰৱণতাটো বহুতকৈ ডাঙৰ কথা। আৰু অজস্ৰ মানুহে সহায় কৰিছে, অকল আমি বুলিয়ে নহয়, শত-সহস্ৰজন মানুহে সহায় কৰে। দেখিছোঁ হাজাৰ বস্তু লৈ দি আছে, শাৰীৰিকভাৱে সহায় কৰিছে। ৰাস্তাত দেখি আহিছোঁ কোনোবাই ঘৰ বনাই আছে, কাৰোবাৰ ঘৰ চাফা কৰি আছে। নাজিৰা ফালে দেখিলোঁ এজন ককা এটা লগ পালোঁ এহাল। তেখেত হ'ল 14 দিন ঘৰত সোমাব পৰা নাছিলে। 15 নম্বৰ দিনা কেইজনমান ল'ৰা আহি পেলাই তেওঁলোকৰ ঘৰৰ পৰা পলস টানি উলিয়াই ঘৰ চৰ চাফা কৰি তেওঁলোকে থাকিব পৰা কৰিছে। গতিকে এইবিলাক বৰ ভাল লগা কথা। জুবিন গাৰ্গ যদিও নাই আমাৰ মাজত, জুবিন গাৰ্গে আদৰ্শ আছিলে, প্ৰতিজন মানুহে কাম কৰি আছে, বৰ ভাল লগা কথা। আমাৰ আজিতো আছেই, কাইলৈও আছে, পৰহিলেও হয়তো যদি আমাৰ